শাৰদীয় পূজাই আনন্দ কঢ়িয়ালে GMDলৈ ৩৫৬৪ যাত্ৰীৰে ৩ দিনত সংগ্ৰহ ২,৪৬,০০০ টকা। দুৰ্গোৎসৱৰ বতৰত ৰূপৱেৰ আনন্দ ল'লে বহুতে। পূজা মণ্ডপত ভিৰ নহ'লেও ৰূপৱেত ঠিকেই ভিৰ হ'ল। ৰূপৱেত উঠি লুইটন নান্দনিক দৃশ্য উপভোগ কৰিলে সহস্ৰাধিকে। অষ্টমীত ৰূপৱেত উঠা যাত্ৰীৰ সংখ্যা ১,০৩৮ গৰাকী। সংগ্ৰহিত ধন ৬৯,৭২০ টকা। নৱমীৰ দিনাখন ৰূপৱেত আনন্দ ল'লে ১,২৯৯ যাত্ৰীয়ে। সংগ্ৰহিত ধন ৮৭,৮২০ টকা। দশমীৰ দিনটোত ৰূপৱেত উঠিল ১,২২৭ গৰাকী যাত্ৰীয়ে। সংগ্ৰহিত ধনৰ পৰিমাণ ৮৮,৬২০ টকা। কোভিডময় শাৰদীয় দুৰ্গোৎসৱে এইবাৰ GMDলৈ আনিলে সুখৰ বতৰা। দুৰ্গা পূজাৰ ৩টা দিনত GMDয়ে এইবাৰ ৰূপৱেৰ জৰিয়তে সংগ্ৰহ কৰিলে প্ৰায় ২.৫ লাখ টকা। দুৰ্গা পূজাত ৩টা দিনতে GMDৰ উপাৰ্জন ২,৪৬,১৬০ টকা। কোভিডৰ বাবে শাৰদীয় পূজাৰ প্ৰতিখন মণ্ডপ আছিলে এইবাৰ জাক-জমকহীন। গতিকে পূজা চাবলৈ আহি গুৱাহাটীবাসীয়ে এইবাৰ পূজা মণ্ডপতকৈ অধিক সময় কটালে গুৱাহাটীৰ নতুন ৰূপৱে সেৱা, ৰেস্তোৰাঁ, মল আদিত। সেমেকা শাৰদীয় পূজাই এইবাৰ আওপকীয়াকৈ হ'লেও লাভৰ মুখ দেখুৱালে GMDক। ভিডিঅ' জাৰ্নেলিষ্ট কংকন বৰদলৈৰ সৈতে ভাস্কৰজ্যোতি শৰ্মা ৰিপৰ্ট, প্ৰাগ নিউজ।